हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 অনুশীলনী 13.4 क्वेश्चन नम्बर 1 পৰা 7 লৈকে আলোচনা কৰিম ওকে সো ইয়াৰ আগতে তোমালোকক ফৰ্মুলা কেইটা চিনাকি কৰাই দিছো এটো অনুশীলনী কৰাৰ আগতে তোমালোক এই ফৰ্মুলা কেইটা মনত ৰাখিব লাগিব ওকে এটা গোলক যেটো আমাৰ দিয়া থাকে গোলকৰ মুঠ পৃষ্ঠকালি উলিওৱাৰ ফৰ্মুলা হল 4 পাই r² এটো হল ফৰ্মুলা ইয়াৰ পিছত যদি আমাক কয় এটা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি অৰ্ধগোলক মানে কি গোলক এটা মাজে দি এনেকুৱা যদি কাটি দিয়া তেনেহলে এইখিনি আধা আধা হৈ গল নহয় এই আধাৰ যদি বক্ৰ পৃষ্ঠকালি লাগে তেনেহলে হেতুৰ ফৰ্মুলা হল 2 পাই r² ওকে ইয়াৰ পিছত নেক্সট আমাৰ দিয়া আছে সো অৰ্ধগোলকৰ যদি মুঠ পৃষ্ঠকালি লাগে এটো হল আমাৰ বক্ৰ পৃষ্ঠকালি দিয়া আছে যদি মুঠ পৃষ্ঠকালি লাগে তেনেহলে এইখিনি তো থাকিব এই বক্ৰখিনি তো থাকিবই আৰু ওপৰত দেখা হৈছে এইখিনি বৃত্তৰ নিচিনা আছে ওকে এই বক্ৰৰ কাৰণে ফৰ্মুলা 2 পাই r² আৰু ওপৰৰ বৃত্তটোৰ কাৰণে আৰু এটা পাই r² যোগ হৈ যাব ওকে বৃত্তৰ কালি তাৰ মানে তেনেহলে 2 পাই r² আৰু পাই r² যোগ কৰিলে আমাৰ কিমান হৈ যাব 3 পাই r² এটোই আমাৰ হল অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ওকে এতিয়া কোশ্চেন বিলাক আলোচনা কৰিছো সো প্ৰথম কোশ্চেনটো এতে আমাক দিয়া আছে সোৱা তলৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ওকে এতে আমাক ব্যাসাৰ্ধ বিলাক দিয়া আছে দেখা পাইছে এটা ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ এটা ব্যাসাৰ্ধ ওকে সো আমি এটো সলভ কৰিম সলিউশন 1 নাম্বার আমাক কি দিয়া আছে প্ৰথমতে কি দিয়া আছে এটো লিখি রাখা দিয়া আছে ব্যাসাৰ্ধ আমাক দিয়া আছে ব্যাসাৰ্ধ ওকে r = কিমান 10.5 সেন্টিমিটার দিয়া আছে এটো হৈ গল এতিয়া আমাৰ ফৰ্মুলা কোনটো আছিল এতে সোৱা কৈছে এই গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া তেনেহলে মুঠ পৃষ্ঠকালি উলিয়াবা না বক্ৰ পৃষ্ঠকালি উলিয়াবা হেইটোৰ কাৰণে এটা ভাগ আছে যদি অকল পৃষ্ঠকালি দিয়া থাকে তেনেহলে মুঠ পৃষ্ঠকালি উলিয়াবা ওকে আৰু যদি তোমালোকৰ বক্ৰ পৃষ্ঠকালি উলিয়াব লাগে হেতু কৈয়ে দিয়া থাকিব কি বক্ৰ পৃষ্ঠকালি উলিয়াব লাগে ওকে সো আমি এতিয়া মুঠ পৃষ্ঠকালি উলিয়াম এতেকে গোলকটোৰ পৃষ্ঠকালি ওকে পৃষ্ঠকালি লিখি দিয়া পৃষ্ঠকালি দি পেলাই আমাৰ ফৰ্মুলা কি আছিল মনত পেলোৱাচোন গোলকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা 4 পাই r² ওকে এতিয়া 4 এতে ৰাখি দিয়া পাইৰ মান একো দিয়া নাই মানে আমাৰ কি দিব লাগিব 22/7 r² মানে এটো হল আমাৰ r এতে দি দিয়া 10.5 10.5 হৈ গল এতিয়া ওপৰৰখিনি পূৰণ কৰি দিয়া ওপৰৰখিনি পূৰণ কৰিলে তোমালোকৰ হ'ব কিমান 9702 ওকে মই ডাইৰেক্ট কৰি দিছো এতে ডিভাইডেড বাই এতে 7 আছে নহয় ডিভাইডেড বাই 7 দি দিয়া এতিয়া এটো হৰণ কৰিলে হ'ব 1386 ওকে ইমান সেন্টিমিটার স্কয়ার হৈ গল এটো আমাৰ 1 নম্বৰৰ হৈ গল একেদৰে তোমালোকৰ এতে অকল ব্যাসাৰ্ধৰ মানটো বেলেগ বেলেগ হ'ব এটো দেখা পাইছে ওকে এইবিলাক জাস্ট এইখিনি সেম থাকিব এতে অকল কিমান আছে এতে 5.6 আই যাব দুবাৰ ওকে তাৰ পিছত 14 আই যাব দুবাৰ 2 নম্বৰ আৰু 3 নম্বৰ একে ওকে এইখিনি তোমালোকে কৰিবা ইয়াৰ পিছত কোশ্চেন নম্বৰ 2 লৈ আগবাঢ়িছো এতে সোৱা তলৰ ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াৰ আগতে আমাক কি দিয়া আছিল ব্যাসাৰ্ধ দিয়া আছিল আৰু এতে দিয়া আছে আমাক ব্যাস ওকে এটোৰ দ্বাৰা আমাক উলিয়াব লাগিব সো সলিউশন দি দিয়া সলিউশন 1 নম্বৰ আমাক কি দিয়া আছে এটো লিখি দিয়া দিয়া আছে কি দিয়া আছে ব্যাস ওকে ব্যাস এনেকুৱা লিখি দিবা ব্যাস দিয়া আছে আমাক d তাৰ মানে ব্যাস আমাৰ কিমান দিয়া আছে 14 সেন্টিমিটার 1 নম্বৰটো এতিয়া এতেকে ব্যাসাৰ্ধ কেনেকুৱা হ'ব ব্যাসাৰ্ধ r মানে ওকে এটোৰ আধা হৈ যাব 14/2 তাৰ মানে কিমান হ'ব 7 সেন্টিমিটার আৰু আমাক উলিয়াব দিছে কি পৃষ্ঠকালি তাৰ মানে কি মুঠ পৃষ্ঠকালি উলিয়াব দিছে ওকে এতেকে লিখি দিয়া গোলকৰ মুঠ দিব নালাগে অকল পৃষ্ঠকালি কৈছে না পৃষ্ঠকালি তোমালোকে ইয়াতে লিখি দিবা ওকে গোলকৰ পৃষ্ঠকালি 4 পাই r² ওকে সো এতিয়া মানটো বহাই দিয়া 4 এতে তাৰ পিছত 22/7 r² ৰ মান এটো 14 হ'ব r মানে আমাৰ কিমান ওলাইছো 7 ওকে 7² এতিয়া যদি এটো কটাকটি কৰিব পাৰা 4 * 22 এটা 7² মানে 7 দুটা আছে ওকে 7 * 7/7 ক্যান্সেল কৰিলে এতিয়া ওপৰটো এটো পূৰণ কৰি দিয়া পূৰণ কৰি দিলে হ'ব 616 ওকে ইমান সেন্টিমিটার স্কয়ার একেদৰে জাস্ট তোমালোকে এতে দিয়া আছে ব্যাসৰ মান দিয়া আছে তাতে ব্যাসাৰ্ধ দিয়া আছিল ওকে এনেকুৱা কৰি সেম টু সেম কৰি 2 নম্বৰ আৰু 3 নম্বৰ উলিয়াও ইয়াৰ পিছত কোশ্চেন নম্বৰ 3 লৈ আগবাঢ়িছো এতে দিয়া আছে সোৱা 10 সেন্টিমিটার ব্যাসাৰ্ধৰ অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা ওকে এটা আমাক কৈ দিয়া আছে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগে প্ৰথমতে কি দিয়া আছে এটো দি দিয়া আছে ব্যাসাৰ্ধ এতে r = কিমান দিয়া আছে 10 সেন্টিমিটার দিয়া আছে ওকে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি এতিয়া অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা কি হেতু মনত ৰাখিব লাগিব এতেকে লিখি দিয়া অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা কোনটো আছিল মনত পেলোৱাচোন 3 পাই r² আছিল ওকে এতিয়া 3
3 এইটো ৰাখি দিয়া পাইৰ মান আমাক চোৱা এইটো দিয়া আছে দিয়া নাথাকিলেহে 22/7 আৰু যদি এইটো দিয়া থাকে তেনেহ'লে এইটো ল'ব লাগিব ওকে 3.14 ইনটু আৰৰ মান কিমান আছে 10 আছে মানে 10 স্কয়াৰ ওকে এতিয়া যদি তোমালোকে এইটো পূৰণ কৰি দিয়া কিমান হ'ব 3 ইনটু 3.14 ইনটু 100 ওকে এতিয়া এইটো তোমালোকে যদি পূৰণ কৰি দিয়া কিমান হৈ যাব এইটো 3 ইনটু এইটো 2 গৰ আগত দশমিক আছিল নহয় এইটো উঠি যাব 100 টো পূৰণ কৰিলে 314 এতিয়া এই দুটা পূৰণ কৰি দিয়া এইটো পূৰণ কৰিলে তোমাৰ এনসাৰটো হ'ব 942 সেন্টিমিটাৰ স্কয়াৰ ওকে এইটো এনসাৰ ইয়াৰ পিছত কোশ্চেন নম্বৰ 4 লৈ আগবাঢ়িছো বতাহ ভৰালে গোলাকাৰ বেলুন এটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰৰ পৰা 14 সেন্টিমিটাৰলৈ বাঢ়ি যায় দুয়োটা অৱস্থাতে থাকোতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলিয়া ওকে পৃষ্ঠকালিৰ অনুপাত উলিয়াব দিছে সো ইয়াতে সলিউশন দি দিও ইয়াতে দিয়া আছে কি দিয়া আছে প্ৰথমতে প্ৰথম ব্যাসাৰ্ধ আমাৰ কিমান আছিল 7 সেন্টিমিটাৰ ওকে এটো r1 দি দিয়া 7 সেন্টিমিটাৰ আৰু দ্বিতীয়টো কেনেকুৱা আছিল 14 সেন্টিমিটাৰ দিয়া আছিল ওকে এই দুটা দিয়া আছিল এতিয়া দুয়োটা অৱস্থাতে আমাৰ কি উলিয়াব লাগে পৃষ্ঠকালিৰ অনুপাত উলিয়াব লাগে এতিয়া অকল পৃষ্ঠকালি গৈছে তাৰ মানে কি মুঠ পৃষ্ঠকালি উলিয়াব লাগিব ওকে এতেকে প্ৰথম অৱস্থাত এনেকুৱা লিখি দিব পাৰা প্ৰথম অৱস্থাত পৃষ্ঠকালি ওকে পৃষ্ঠকালি কি আছে এটা তোমালোকৰ 7 সেন্টিমিটাৰ হিচাপত হ'ব 4 পাই r স্কয়াৰ ওকে r1 স্কয়াৰ মানে প্ৰথম অৱস্থা এটা হৈ গল 4 ৰাখি দিয়া 22/7 ইনটু r1 ৰ মান কিমান আছে 7 স্কয়াৰ তাৰ মানে 7 ইনটু 7 এনেকুৱা লিখিব পাৰো এতিয়া এই দুটা কাটি দিয়া হাত কেনসেল কৰলে এতিয়া এইটো পূৰণ কৰিলে তোমাৰ হ'ব 616 সেন্টিমিটাৰ স্কয়াৰ ওকে এইটো आंसर এইটো হল আমাৰ প্ৰথম অৱস্থাত ওকে এতিয়া দ্বিতীয় অৱস্থাটো উলিয়াব লাগিব আৰু ইয়াতে দি দিয়া আৰু দ্বিতীয় ওকে দ্বিতীয় স্পেলিংও ভুলি গৈছে দেখুন ৰে দ্বিতীয় অৱস্থাত পৃষ্ঠকালি কিমান হ'ব এইটো ফৰ্মুলাতে একে 4 পাই r2 স্কয়াৰ ওকে এতিয়া যদি এইটো তোমালোকে লিখি দিয়া 4 into 22/7 into r2 ৰ মান কিমান আছে 14 মানে 14 into 14 ওকে এতিয়া হাতে দি এটো কাটা কিমান বাৰ যাব হাতে দি দুই বাৰ এতিয়া তোমালোকে এটো ওপৰটো পূৰণ কৰি দিব পাৰা এটো পূৰণ কৰিলে তোমালোকৰ आंसरটো হ'ব 2464 ওকে ইমান সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাক কৈছে কি দুয়োটা অৱস্থাতে অনুপাত ওকে এতেকে লিখি দিয়া দুয়োটা অৱস্থাতে অনুপাত তোমাৰ কি হ'ব অনুপাত ওকে অনুপাত ইকুয়াল টু প্ৰথমটো বাই হেতু 616/2464 এটো আমাক কটাকটি কৰিলে যেটো आंसर হ'ব হেতুই আহি যাব কিন্তু তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে যদি এটো কটাকটি নকৰা হেতু সুবিধা আছে ওকে তোমালোকে ধৰা এটো কটাকটি কৰিলে এটো কিমান দি কাটাকটি গল হেতু গল তাৰ পিছত যদি তোমালোকে কোৱা শৰ্টকাটত কৰিম তেনেহলে ওপৰটো সেম ৰাখি দিবা ওকে এটো কেনেকৈ তাৰ মানে এইটো ভ্যালু আমি বহাই দিম ওপৰত এইখিনিৰ ঠাইত এইখিনি বহাই দিম ওকে 4 into 22/7 into 7 into 7 okay divided by কিমান হ'ব এটো 4 into 22/7 into 14 into 14 okay এটা আমি ৰাখি দিম এতিয়া তলৰ 7 এটো ক্যান্সেল গল তাৰ পিছত 4 ক্যান্সেল এটো হাত এটো 2 বাৰ যাব okay আকৌ এটো হাতে দি এটো 2 বাৰ যাব তাৰ পিছত ওপৰৰ 22 এটো তলৰ 22 okay গল এটো তাৰ পিছত কিমান থাকিল ইয়াতে 2 আৰু 2 থাকিল তাৰ মানে কি হ'ব ওপৰত 1 আৰু তলত 4 তাৰ মানে কিমান হ'ব 1:4 এইটোই হল আমাৰ অনুপাত ওকে ইয়াৰ পিছত কোশ্চেন নম্বৰ 5 টো আগবাঢ়িছো ওকে ইয়াতে দি আছে চোৱা পিতলেৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাটি এটাৰ অন্তঃব্যাস ইয়াতে দি আছে 10.5 সেন্টিমিটাৰ প্ৰতি 100 বৰ্গ সেন্টিমিটাৰত 16 টকা হিচাপে বাটিটোৰ ভিতৰৰ ফালটোত টিনৰ আৱৰণ লগোৱাৰ বাবে খৰচ নিৰ্ণয় কৰা ওকে এতিয়া আমাৰ বাটিটো কেনেকুৱা হয় হেতু আগতে প্ৰথমতে মনত ৰাখা অৰ্ধগোলাকাৰ কৈ দি আছে ওকে এইটো হল আমাৰ বাটি ওকে এটোৰ আমাৰ কি দি আছে সলিউশন দি দিয়া প্ৰথমতে এটা হল অৰ্ধগোলক ওকে এটো অৰ্ধগোলকৰ কি কৈছে ভিতৰ ফালটো টিন লগাব ওকে ভিতৰ ফালত তেনেহলে ভিতৰ ফালৰ আমাৰ অন্তু ব্যাস দিয়া আছে প্ৰথমতে দিয়া আছে কি এটো লিখি ৰাখা দিয়া আছে ব্যাস ওকে এতে d দিয়ে d = 10.5 সেন্টিমিটাৰ হৈ গল এতিয়া এটো তাৰ পিছত এতেকে r কিমান হলব d/2 তাৰ মানে 10.5/2 ওকে এটো যদি তোমালোকে ভাগ কৰা তেনেহলে কিমান হ'ব 2 * 10 পয়েন্ট তাৰ পিছত 2 * 4 2 * 10 5.25 সেন্টিমিটাৰ হৈ গল ওকে এতিয়া ওলাই দিয়া অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি ওকে কাৰণ কি আমি ভিতৰ ফাল বক্ৰখিনিহে আমি কি লগাম টিনৰ আৱৰণ লগাম সেই কাৰণে লিখি দিয়া এতেকে বাটিটোৰ ওকে বাটিটোৰ
অন্ত যেহেতু ভিতর ভাগক দিছে অন্তবক্র পৃষ্ঠকালী ওকে অন্তবক্র পৃষ্ঠকালী অর্ধগোলকৰ বক্ৰ পৃষ্ঠকালীৰ ফৰ্মুলা কোনটো আছিল 2 পাই r স্কয়ার ওকে এতিয়া 2 ৰাখি দিয়া ইনটু পাইৰ মান একো দিয়া নাই ওকে তেনেহলে 22/7 ইনটু r ৰ মান কিমান হল 5.25 স্কয়ার মানে আৰু এটা লিখি দিয়া ওকে 5.25 ওকে এতিয়া এটো উপৰটো পূৰণ কৰি দিয়া উপৰৰখিনি পূৰণ কৰিলে হ'ব তোমাৰ 1212.75 ডিভাইডেড বাই তলত কিমান আছে 7 এতিয়া এটো ভাগ কৰি দিয়া এটো ভাগ কৰিলে তোমাক ডাইৰেক্ট আনসাৰটো কৈ দিছো আনসাৰটো ওলাব 173.25 ওকে ইমান সেন্টিমিটার স্কয়ার হৈ গল এতিয়া আমাক নেক্সট কি কৈছে চোৱা প্ৰতি 100 বৰ্গ সেন্টিমিটাৰত 16 টকা এতিয়া দি দিয়া এতিয়া যদি 100 সেন্টিমিটার স্কয়ার 100 বর্গ সেন্টিমিটার মানে 100 সেন্টিমিটার স্কয়ার ওকে ইমানত খরচ হয় কিমান টকা 16 টকা তেনেহলে এতেকে প্ৰথমতে 1 সেন্টিমিটার স্কয়াৰত তুলিলে 1 সেন্টিমিটার স্কয়াৰত খরচ হ'ব কিমান হ'ব 16/100 ইমান হৈ গল এতেকে আমাৰ টোটাল কিমান ওলাইছে এটো ওলাইছে বাটিটোৰ অন্তবক্ৰ পৃষ্ঠকালী তেনেহলে এটো লিখি দিয়া এতেকে 173.25 সেন্টিমিটার স্কয়াৰত খৰচ হ'ব কিমান হ'ব 16/100 এটো আছিল 1 সেন্টিমিটার স্কয়াৰৰ কাৰণে ইনটু ইমানৰ কাৰণে এটো পূৰণ হৈ যাব 173.25 ওকে এতিয়া ওপৰটো পূৰণ কৰি দিয়া ওপৰৰখিনি পূৰণ কৰিলে তোমাৰ হ'ব 2772 ডিভাইডেড বাই আমাৰ তলত কিমান আছে 100 আছিল এতিয়া দেখা তলত দুটা শূন্য আছে নহয় অনৰ লগত তেনেহলে আমাৰ দুই ঘৰ আগত ইফালে দশমিক হৈ যাব 27.72 ইমান টকা হৈ গল এইখিনি টকা আমাৰ লাগিব অন্তৰ ফালত আমাৰ 3 লগাবৰ কাৰণে ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 6 টো দিয়া আছে চোৱা এটা গোলকৰ পৃষ্ঠকালী 154 সেন্টিমিটার স্কয়ার হলে ইয়াৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ওকে আমাক এটো পৃষ্ঠকালীটো এতিয়া দিয়া আছে সলিউশন দি দিয়া কি দিয়া আছে এটো লিখি দিয়া প্ৰথমতে ওকে দিয়া আছে গোলকৰ পৃষ্ঠকালী আমাক দিয়া আছে ওকে এখানে লিখি দিয়া গোলকৰ পৃষ্ঠকালী সমান সমান 154 সেন্টিমিটার স্কয়ার ইমান দিয়া আছে এতিয়া এটোৰ আমাৰ ব্যাসাৰ্ধ উলিয়াব লাগে তেনেহলে আমি কি ইউজ কৰিম এটোৰ ফৰ্মুলা যেটো আছে হেতু ব্যৱহাৰ কৰিম গোলকৰ পৃষ্ঠকালীৰ কাৰণে ফৰ্মুলা কোনটো আছিল মুঠ পৃষ্ঠকালীৰ কাৰণে 4 পাই r স্কয়ার এটো আমাৰ ফৰ্মুলা আছিল ইকুয়াল টু 154 হৈ গল এতিয়া লিখি দিয়া এইখিনি আছে না এইখিনি হিফালে লৈ যোৱা আৰু r স্কয়ারটো ইফালে ৰাখি দিয়া এটো 154/4 পাই হৈ যাব ওকে এতিয়া 154/4 টো এনেকৈ ৰাখি দিয়া তো ইয়াতে কিমান আছে পাইৰ মানটো আমাক দিয়া নাই মানে 22/7 22 ইয়াতে ইনটু 7 হৈ গল এতিয়া কটাকটি কৰা 2 দি এটো কিমান যাব দুইবাৰ যাব এটো কাটিলে 2 7 গুণ 14 2 7 গুণ 14 ওকে তাৰ পিছত এটুক 11 দি দিলে এটুক যাব দুইবাৰ এটুক যাব 7 বাৰ ওকে তাৰ পিছত আৰু কটাকটি যাব নেকি না যায় না এটো 7 7 গুণ 49 ডিভাইডেড বাই 4 এতিয়া এটুক যদি তোমালোকে কটাকটি কৰা কিমান বাৰ যাব 4 1 গুণ 4 4 2 গুণ 8 পয়েন্ট তাৰ পিছত এটো আমাৰ r স্কয়াৰৰ মান আছে নহয় এটো আমাৰ প্ৰথমতে উলিয়াব নালাগে এটো ইয়াতে লিখি দিয়া r স্কয়াৰ সমান সমান এটো আছে নহয় এতে r স্কয়াৰ এতিয়া r স্কয়াৰৰ সমান সমান এতে আমি কি লিখিব পাৰিম চোৱা ওপৰটো 7 স্কয়াৰ লিখিব পাৰো 49 ডিভাইডেড বাই এতে কি স্কয়াৰ লিখিব পাৰো 2 স্কয়াৰ ওকে তাৰ মানে কিমান লিখিব পাৰো 7/2 হোল স্কয়াৰ সমান সমান এতে r স্কয়াৰ এতে দুই ফালৰ পৰা স্কয়াৰ আমি গুছাই দিব পাৰিম ওকে r = 7/2 এটোই আমাৰ आंसर তোমালোকে যদি বিচাৰাকে এটো কটাকটি কৰি দেখুৱাই দিম দেখুৱাব পাৰা 2 3 গুণ 6 তাৰ পিছত 2 5 গুণ 10 ইমান সেন্টিমিটার ওকে বাইনে কৰা ৰাখিলেও হৈ যাব এখিনি কৰাতে টাইম নালাগে গতিকে কৰি দিবা একদম ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 7 টো চাইছো ওকে এতে দিয়া আছে চোৱা চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1 চতুৰ্থাংশ দুয়োটাৰে পৃষ্ঠকালীৰ অনুপাত উলিওৱা ওকে এতিয়া চোৱা আমাক প্ৰথমতে কোশ্চেনটো বুজিব লাগিব চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1 চতুৰ্থাংশ চন্দ্ৰৰ ব্যাসটো পৃথিৱীৰ ব্যাসৰ 1 চতুৰ্থাংশ মানে কি 1/4 অংশ তেনেহলে আমাৰ প্ৰথমতে কোনটো ধৰিব লাগিব এটোই হল মেন আমাৰ ধৰিব লাগিব পৃথিৱীৰ ব্যাস ওকে ধৰা হল এতে লিখি দিয়া ধৰা হল পৃথিৱীৰ ব্যাস ওকে পৃথিৱীৰ ব্যাস সমান সমান এতে r বুলি ধৰি লোৱা ওকে d বুলি ধৰি লোৱা d ওকে এতেকে আমাৰ চন্দ্ৰৰ ব্যাস কি হৈ যাব চন্দ্ৰৰ ব্যাস সমান সমান কিমান হ'ব এটোৰ 1 চতুৰ্থাংশ না তাৰ মানে 1/4 d সো এটো আমাৰ দুয়োটাৰে ব্যাস ওলাই গল কিন্তু আমাৰ ব্যাসাৰ্ধ নাজানো ওকে এইটোৰ পৰা আমি কি লিখিব পাৰিম এতেকে লিখি দিয়া পৃথিৱীৰ
ব্যাসাৰ্ধ ইয়াতে লিখি দিবা ওকে মই তোমালোকক বুজাবৰ কাৰণে প্ৰথমতে ডাইৰেক্ট এনেকুৱা লিখি দিছো এতিয়া পৃথিৱীৰ ব্যাসাৰ্ধ আমাৰ কি হৈ যাব চোৱা এটো যেহেতু আমাৰ পৃথিৱীৰ ব্যাস d তাৰ মানে ব্যাসাৰ্ধ d/2 হৈ যাব ওকে আৰু চন্দ্ৰৰ ব্যাস আমাৰ কিমান দি আছে 1/4 d নহয় এতেকে চন্দ্ৰৰ ব্যাসাৰ্ধ সমান সমান 1/4 d/2 তাৰ মানে তোমালোকৰ কি হ'ব 1/4 * 1/2 d ওকে তাৰ মানে কিমান হৈ গ'ল 4 * 2 = 8 1/8 d হৈ গ'ল এটা আমাৰ ব্যাসাৰ্ধ ওলাই গ'ল এতিয়া দুয়োটাৰে আমাৰ কি উলিয়াব দিছে পৃষ্ঠকালীৰ অনুপাত ওকে এতিয়া লিখি দিয়া এতিয়া চন্দ্ৰ আৰু পৃথিৱীৰ কৈছে নহয় এতেকে লিখি দিয়া চন্দ্ৰৰ ওকে চন্দ্ৰৰ পৃষ্ঠকালীৰ অনুপাত উলিয়াব কৈছে পৃষ্ঠকালী ডিভাইডেড বাই কি হ'ব পৃথিৱীৰ পৃষ্ঠকালী ওকে পৃষ্ঠকালীৰ ফৰ্মুলা হিচাপত এতিয়া বহাই দিয়া সমান সমান কি হৈ যাব এটো চন্দ্ৰৰ পৃষ্ঠকালীৰ কাৰণে ফৰ্মুলা কোনটো হ'ব 4 পাই ইনটু r স্কয়ার মানে r ইয়াতে কিমান দিয়া আছে চন্দ্ৰৰ ব্যাসাৰ্ধ চোৱা 1/8 ওকে 1/8 d স্কয়ার ওকে এটো হৈ গ'ল ইয়াৰ পিছত আমাক কৈছে কি পৃথিৱীৰ পৃষ্ঠকালীৰ কাৰণে ফৰ্মুলা কি হ'ব 4 পাই r স্কয়ার কে 4 পাই ইনটু আমাৰ ব্যাসাৰ্ধ কিমান দিয়া আছে d/2 তাৰ মানে d/2 হোল স্কয়ার হৈ গ'ল এতিয়া এটো 4 পাই ডাইৰেক্ট ক্যান্সেল গ'ল এতিয়া 1/8 তোমালোকে এটো চোৱা 1 তাৰ মানে কি হ'ব 64 ইনটু d স্কয়ার এটো হৈ গ'ল ডিভাইডেড বাই ইয়াতে কিমান আছে d স্কয়ার ডিভাইডেড বাই ইয়াতে স্কয়ার কৰিলে 4 হৈ গ'ল এতিয়া d স্কয়ার এটো ক্যান্সেল যাব এতিয়া 1/64 ইনটু এতে 4 আছে নহয় এটো যদি আমি হৰণটো পূৰণ কৰি দিও কি হ'ব 4 টো ওপৰত যাব ডিভাইডেড বাই 1 ওকে এতিয়া 4 দি যদি তোমালোকে এতে কাটা চোৱা 4 দি এটো কিমান হ'ব একবাৰ আৰু 4 24 ওকে তাৰ মানে কি হৈ গ'ল 1/16 এনেকুৱা কৰি লিখিব পাৰা 1:16 এইটোই হল আমাৰ অনুপাত চন্দ্ৰ আৰু পৃথিৱীৰ পৃষ্ঠকালীৰ ওকে তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিঅ'ৰ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা থ্যাংক ইউ